আজি কিছুমান তোমালোকৰ আগত ইম্পৰ্টেণ্ট কুৱেশ্যন এটা ডিছকাছ কৰিম যে 4th সেমিষ্টাৰৰ যেটো AEC সাবজেক্ট আছে লিখন কলা সাবজেক্টৰ তো ইয়াত দিয়া আছে যে BA BSc এণ্ড BCom 4th সেমিষ্টাৰ সাবজেক্ট AEC এবিলিটি এনহান্সমেন্ট কোর্স যেটো কমন পেপাৰ AEC আছে তো AEC যেহেতু তোমালোকৰ এই বৰ্ষত দুটা পেপাৰ পঢ়িব লাগিব এখন হল যে ইংলিশ কমিউনিকেশন 2 আৰু এখন হল যে লিখন কলা তো ইংলিশ কমিউনিকেশন 2 ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ ডিসকাস কৰিম আৰু আজি আলোচনা কৰিম যে AEC যেটো লিখন কলা আছে আৰ্ট অফ ৰাইটিং তো এইখন সাবজেক্টৰ আজি কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ ডিসকাস কৰিম গুৱাহাটী ইউনিভাৰ্সিটি NAP সিলেবাস ফৰ ইয়াৰ আন্ডাৰগ্ৰেজুৱেট প্ৰগ্ৰাম 4th সেমিষ্টাৰ সকলো ষ্টুডেন্টৰ কাৰণে এইখন সাবজেক্ট কম্পালসৰি হয় BA BSc BCom ষ্টুডেন্টৰ কাৰণে হয় তো এইখন কিতাপটো তোমালোকে চাই লোৱা এইখন আছিল কিতাপ ডক্টৰ পাছান আলী আহমেদে কিতাপখন উলিয়াইছে তো এইখন কিতাপটো তোমালোকে কিনিব পাৰা এই ভিডিও ডেসক্ৰিপচনৰ লিংক দিয়া আছে তাৰ পৰা তোমালোকে কিতাপখন ল'ব পাৰা তো যেহেতু লিখন কলা সাবজেক্টৰ চেপ্টাৰ নম্বৰ 1 ৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ ডিসকাস কৰিম প্ৰথম চেপ্টাৰটো দিয়া আছে লিখন কলা তো লিখন কলা প্ৰথম চেপ্টাৰটো ভেৰি ইম্পৰ্টেণ্ট শৰ্ট এণ্ড লং কুৱেশ্যন তো যেহেতু অত্যন্ত গুৰুত্বপূৰ্ণ অতি সীমা প্ৰশ্ন আৰু দীঘলীয়া প্ৰশ্ন উত্তৰ যেহেতু আলোচনা কৰিম প্ৰথম চেপ্টাৰৰ অনুশীলনী প্ৰশ্ন তো প্ৰথম কুৱেশ্যনটো দিয়া আছে বাক্য তত্ত্ব কাক বলে উদাহৰণ দিয়া তো এই প্ৰশ্নটো ইম্পৰ্টেণ্ট হয় কুৱেশ্যন নম্বৰ 2 যে গঠন ফালৰ পৰা বাক্যত কি ভাগত ভাগ কৰিব পাৰি কুৱেশ্যন নম্বৰ 3 টো দিয়া আছে যে ভাৱৰ ফালৰ পৰা বাক্যক কি ভাগত ভাগ কৰিব পাৰি কুৱেশ্যন নম্বৰ 4 টো দিয়া আছে যে তেওঁ যি পাৰলৈ গল আৰু তেওঁ যি পাৰলৈ গল বাক্য দুটাৰ অৰ্থ নিৰ্ণয় কৰা আহিব পাৰে প্ৰশ্ন তোমালোকৰ ফাইনেল এক্সামিনেশ্যনত 2025 ৰ কাৰণে কুৱেশ্যন নম্বৰ 5 যে অন্তং কেন্দ্ৰিক গঠন কেই প্ৰকাৰ আৰু কি কুৱেশ্যন নম্বৰ 6 বাক্যৰ সমান অধিকাৰ সংযোগ কি কুৱেশ্যন নম্বৰ 7 টো দিয়া আছে যে বাক্যৰ প্ৰতিস্থাপন আৰু প্ৰতিৰূপ প্ৰক্ৰিয়া কি আৰু কুৱেশ্যন নম্বৰ 8 যে নিকৃষ্ট অংগৰ আসক্তি আৰু যোগ্যতা লিখা কুৱেশ্যন নম্বৰ 9 যে বাক্যৰ বিশিষ্ট কি তো তোমালোকৰে যে 1 ৰ পৰা 9 নম্বৰী প্ৰশ্ন এটা তোমালোকে 1 নম্বৰী আৰু 2 নম্বৰী প্ৰশ্নৰ কাৰণে শিকি যাবা 1 নম্বৰী আৰু 2 নম্বৰী প্ৰশ্নৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট হয় 1 ৰ পৰা 9 নম্বৰী যে কিটা কোৱেশ্চন দিয়া আছে তো এই প্ৰশ্ন কেইটা তোমালোকে শিকিবা যেহেতু প্ৰথম চেপ্টাৰটো দিছে লিখন কলা সাবজেক্টৰ আৰু লিখন কলা চেপ্টাৰৰ এইবিলাক আছে অনুশীলনী প্ৰশ্ন তাৰ পিছত তোমালোকৰ এতিয়া চাই লোৱা যে দীঘলীয়া প্ৰশ্ন তো দীঘলীয়া প্ৰশ্ন তোমালোকৰ কোন কেইটা দিয়া আছে তো তোমালোকৰ দিয়া আছে ৰচনাত্মক প্ৰশ্নৰ তো প্ৰথম কোৱেশ্চনটো দিয়া আছে বাক্য তত্ত্ব বুলিলে কি বুজা গঠন ফালৰ পৰা বাক্য কেইটা আৰু কি ভাগত ভাগ কৰিব পাৰে এই প্ৰশ্নটো শিকি যাবা 5 নম্বৰী প্ৰশ্নৰ কাৰণে শিকিবা এইটো কোৱেশ্চন নম্বৰ 2 তো হল যে বাক্য গঠনৰ প্ৰক্ৰিয়াবোৰ বিশ্লেষণ কৰা এই কোৱেশ্চনটো শিকিবা 5 নম্বৰী প্ৰশ্নৰ কাৰণে আৰু কোৱেশ্চন নম্বৰ 3 যে নিকৃষ্ট অংগ সম্পৰ্ক আলোচনা কৰা এই প্ৰশ্নটো শিকি যাবা কোৱেশ্চন নম্বৰ 4 তো দিয়া আছে যে খণ্ড বাক্য গঠনৰ নিয়মবোৰ আলোচনা কৰা তো এই চাৰিখন যে 1 ৰ পৰা যেটো চাৰিখন লৈ তোমালোকে প্ৰশ্ন দিয়া আছে চাৰিটা প্ৰশ্ন তোমালোকে 5 নম্বৰী প্ৰশ্নৰ কাৰণে শিকি যাবা যেহেতু এইখন পেপাৰত তোমালোকৰ AEC টোটাল তোমালোকৰ 100 মাৰ্কৰ এক্সাম হ'ব তো 100 মাৰ্কৰ এক্সাম হলে দুখন তোমালোকৰ পেপাৰ দিয়া থাকিব এখন হল যে ইংলিশ কমিউনিকেশনত তোমালোকৰ 50 মাৰ্কস আৰু এখন হল যে আসামিজ যেটো AEC আসামিজ দিয়া আছে তোমালোকৰ লিখন কলা তো লিখন কলাৰ হ'ব 50 মাৰ্কসৰ তো 50 মাৰ্কসৰ এক্সাম হলে তোমালোকৰ 1 নম্বৰী আৰু 2 নম্বৰী আৰু তোমালোকৰ 5 নম্বৰী প্ৰশ্ন আহিব তো তোমালোকে 1 নম্বৰী আৰু 2 নম্বৰী প্ৰশ্নৰ কাৰণে আগৰ প্ৰশ্ন কেইটা শিকিবা এইবিলাক শিকিবা আৰু 5 নম্বৰী প্ৰশ্নৰ কাৰণে এইবিলাক শিকিবা তো এইবিলাক আছিল তোমালোকৰ যে লিখন কলা সাবজেক্টৰ ইম্পৰ্টেণ্ট কোৱেশ্চন আৰু তোমালোকৰ এই কোৱেশ্চন কেইটাৰ তোমালোকৰ নেক্সট ভিডিওত এনসাৰ দিম তো উত্তৰ কেইটা তোমালোকৰ নেক্সট ভিডিওত আলোচনা কৰিম তো নেক্সট ভিডিও চাবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু তোমালোকৰ যেটো যে AEC সাবজেক্ট আৰু এখন পেপাৰ হলে যে ইংলিশ কমিউনিকেশন তো ইংলিশ কমিউনিকেশনৰ ইম্পৰ্টেণ্ট কোৱেশ্চন আনসাৰ দিম এই চেনেলত দিম তো তোমালোকে ভিডিওটো ভাল লাগিলে ভিডিওটো এটা লাইক কৰি দিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ লগত বেছি শ্বেয়াৰ কৰি দিবা আজিৰ ভিডিও এইখিনি আছিল